মই বিয়ালিৰ পৰা আহিছোঁ। আজি অহা তাৰমানে 5-6 দিন হৈছে। মই এইটো ইয়াতে কেজুলত বহি আছিলোঁ ইমাৰ্জেঞ্চি বহুতে ইয়াত মানে বহুত আনলিগেল কাম চলি আছে। এই অৰ্থপেডিক মেডিকেল যে একজন পাতল কৰি দাঢ়ি থকা মানুহে মোক মানে হিন্দী য'ৰ পৰা বাহিৰৰ পৰা আহে বিহাৰ কোচবিহাৰ জলদি জলদি কৰি দিয়ে। আমাৰ অসমৰ মানুহ একটাকো নকৰে কামটো। মই 1 ঘণ্টা 1.5 ঘণ্টালৈকে লাঠি লৈ তাতে ধৰা আছোঁ। এইটো লাঠিটো মই পাইছোঁ বাৰু ইয়াত। মোৰ লাঠিটো তাতে ইমাৰ্জেঞ্চিতে আছে বাৰু, দণ্ডা একটা আছে এইটো ভাঙি গৈছে, তথাপি মই বেলেগকৈ এইটো মাৰিছোঁ। আৰু ইয়াত মানে পইচা খোৱা ধান্দা। হাউচকিপিংবিলাক গৰীব মানুহ নেচায় চব ভেবি মানুহ চাই, গৰীব মানুহ চাই, ভেবি মানুহ চাই। আৰু কি হৈছে ভেবি মানুহ চাই। ইয়াত মানে বহুত আনলিগেল পইচা। হাউচকিপিংবিলাক একো কাম নাই, এনে বহি বহি পইচা লয়। এইবিলাক চাওক কি হৈছে এইবিলাক। এইটো চাওক, এইটো হাউচকিপিঙৰ কাম নহয় জানো? ভৰিটো চাওক, মোৰ এইটো ভৰিটো কিৰা হৈ গৈছে, পোক লাগি গৈছে। এইটো আঁঠুটো পূৰা ফুলি গৈছে, এইটো হাতটো ভাঙি গৈছে, কঁকালটো এইটো কৰিছে। মোৰ ভতিজাই মাৰিছে, কাটিছে মোক। দাদাই পলিটিক্স হৈছে, দাদা নব সব মিলি কাটিছে, মৰিছে। যেন বিশ্বনাথ ছাৰে চিভিলৰ পৰা FIR কৰিছে GMC মেডিকেল। কিন্তু ইয়াত আহি পিনে আনলিগেল কাম। মোক একটা হুইল চেয়াৰ দিয়া নাই, মোক একো দিয়া নাই। ইয়াত মোক সহায় কোনেও কৰা নাই। মই বহুত ক'ত দৌৰিছোঁ, আপুনি কেমেৰা চেক কৰিলে গম পাব ইয়াত ক'ত দৌৰা আছে, কেনেকৈ দৌৰিছোঁ, কেনেকৈ মই এইটো ভৰিটো ছাপৰ্টেই নকৰে। মোৰ ৰাইট ভৰিটো মোৰ ছাপৰ্টেই নকৰে। যেন এইটো ডাণ্ঠা ইয়াতে পাইছোঁ, এইটো লাঠিটো ইয়াতে পাইছোঁ। মই যেতিয়া ঘৰৰ পৰা আহিছোঁ বাঁহৰ লাঠি দি আহিছোঁ, কিন্তু কোনেও মোক হেল্প কৰা নাই। ইয়াত বহুতজনক মই ঘূৰাইছোঁ, কিবা কৰিছোঁ, ছাৰ হেল্প কৰক, মোক এইটো দিয়ক, কিন্তু মোক হুইল চেয়াৰ কোনেও বহাই লৈ যোৱা নাই। একজন ছাৰ অফিচাৰ, কেজুৱেল অফিচাৰ ইমাৰ্জেঞ্চিত একজন আছে, তেখেতে মোক হেল্প কৰিছে। প্ৰথম দিন আহোঁতে তেখেতে মোক হুইল চেয়াৰ দিছে, মানুহ দিছে আৰু বাকী বাইদেউহঁত থাকে, বাইদেউহঁতক কওঁ, বাইদেউহঁতে গুৰুত্ব নিদিয়ে। এজন মানুহ বঢ়িয়া আছে। এইটো অৰ্থপেডিক মেডিকেল পাতল কৰি একজন ছাৰ আছে, তেখেতে বহুত আনলিগেল কাম কৰিছে। মোক চইন কিবা কিবি লিখি ইংলিছত এনেকৈ আঙুঠা এইটো হাতে দি লেফ্ট ছাইডত আঙুঠা মৰাই দিছে। মইতো ভৰ্তি হ'ম বুলি কৈছিলোঁ, তেখেতে ভৰ্তি নহয় বুলি নিজে পেচেণ্টে কৈছে বোলে ভৰ্তি নহ'ম বুলি লিখি পিনে চইন ষ্টাম্প মাৰিছে। সেইদিনা ইয়াত আহি পিনে এইটো চিঠি আপোনাৰ এইপিনে মই আপোনাৰ এইটো কি ড্ৰেছিং কৰিব গৈছিলোঁ। এই বাইদেউজনৰ কথা কওঁতে মানে এনেকৈ তৰ্কাতৰ্কি লাগোতে বাইদেউৰে মানে পুলিচ মাতিতে বাইদেউ সিহঁতে দেখি আছে বাৰু, পুলিচতে একো কৰা নাই। মই বাৰু এনেই দণ্ডা লৈ ঘূৰি আছোঁ, চবপিনে কেমেৰা চেক কৰিলে গম পাব। মই 2বাৰ এইটো আমাৰ কি অফিচাৰ কি পাহৰি গৈছোঁ নহয়, সুপ্ৰিটেণ্ট অফিচাৰ 2বাৰ গৈছোঁ বাৰু। সুপ্ৰিটেণ্ট অফিচাৰ আধাৰ কাৰ্ডৰ কাৰণে 5 লাখ টকাৰ কথাৰ কাৰণে কৈছিলোঁ, কিন্তু তেখেতে ছাৰে কৈছে কি যা বোলে এইটো গাৰ্ডক সমজাই দিছে। গাৰ্ডে একো একশ্যন কৰা নাই বাৰু। ছেকেণ্ডবাৰ গৈছোঁ, এইটো চইনৰ কাৰণে তেখেতক কোৱা নাই, তেখেতে চইন দিছে বাৰু এইটো কিবা কিবি ৰিপৰ্টৰ কাৰণে। আজিলৈকে যিমান ৰিপৰ্ট আছে মই কিন্তু ফ্ৰীতে কৰিছোঁ বাৰু, এইটোতে সহায় কৰি আছে। কিন্তু মোৰ হুইল চেয়াৰৰ কাৰণে কোনো ছাপৰ্ট কৰা নাই। কেনেকৈ এইটো লাঠি দি মই ক'ত যোৱা নাই, আপুনি কেমেৰা চালে গম পাব। মই GMC মেডিকেল গুৱাহাটীত আছোঁ বৰ্তমান। এতিয়াও হেল্প নাই, কাৰো হেল্প নাই, হুইল চেয়াৰ নাই, একো নাই। ইয়াত কিন্তু ধনী মানুহক চাই, গৰীব মানুহ নাচায়। বাহিৰৰ অহা মানুহতো হিন্দীভাষী মানুহ বহুতক চায়, কিন্তু আমাক হ'লে অসমৰ মানুহ একটাকো নাচায়। ইয়াত চব পইচা খোৱা ধান্দা আছে। মই গম পাইছোঁ, কোনোবা পইচা দিছে, মই চাইছোঁ লুকাই মই দেখিছোঁ। মইতো আগতে চিকিউৰিটি ছুপাৰভাইজাৰ কৰিছোঁ গুজৰাট DIDC। গভৰ্ণমেণ্টে মোক চেলুট মাৰিছিলে। 172 জনক পলিং প্ৰেড কৰাইছোঁ। সাৱধান বিছাম কদম তল পুলি লাইন চল গুজৰাট DIDC পাৰফেক্ট চিকিউৰিটি ছাৰ্ভিচ মুণ্ডা পোৰ্ট চিকিউৰিটি ছুপাৰভাইজাৰ দেই। মই বহুত টেলেণ্ট। আগতে মই গুৱাহাটীত ডিউটি কৰিছোঁ BSS বম্বে চিকিউৰিটি ছাৰ্ভিচ। 1950 টকা আছে। আমবাৰী ফাটাছিল, আদাবাৰী 3 আলি পাণ্ডি মাৰ্কেটৰ মোৰ BSS অফিচ হয়, পাণ্ডু মাৰ্কেট ৰোড চাৰিআলিৰ তলত। এতিয়া আপোনাক কি ভৰ্তি নাই দিয়া? ভৰ্তিটো নাই দিয়া এতিয়ালৈকে। একটা কি ৰিপৰ্ট আন বুলি কৈছে, কালি ৰিপৰ্ট পাম। কালি ৰিপৰ্ট পোৱাৰ পাছত চাওঁচোন কি হ'ব। এইটো ৰিপৰ্টটো আপুনি চাওক, ইয়াত ষ্টাম্প চইন এনে মাৰি দিছে। মই কাটি দিছোঁ, মই কোৱাই নাই যে কাটি দিমেই। এইটো চাব পাৰিব মোৰ এইটো বাৰু। আপোনালোক কোনোবা আছে যদি মিডিয়াৰ ফালৰ পৰা কোনোবা মিডিয়া আছে যদি একটা মিডিয়া মোক মাতি পিনে আপোনালোক সহায় কৰক। কিন্তু মই YouTube চেনেল আছে শ্ৰী প্ৰকাশ বেকেট SP, সবে ফলো মি প্লিজ। ओके नमस्ते।